Just me. Ito kailan na? Huh? LX. LX. Alex. Vehicle specifications. Please select a model. Vehicle specifications. Pushing measurement. এরা নিজে নিজে ওইটা নাকি এইগুলো রাখা লাগবে। Push the vehicle backward. Please push the vehicle forward. Please push the vehicle backward. Tire diameter. Install brake pedal depressor and ensure that the turntable pins have been removed. Loosen rear slip plates. Steering wheel slowly turn to 10 degrees. Turn the steering wheel to 0.
মানে গাড়ীখনৰ এলাইনমেণ্টটো ঠিক কৰি ল'লোঁ মানে টায়াৰ এটা এক চাইড খাই লৈ যাই আছিল গতিকে ইয়াতে ঠিক কৰি ল'লোঁ এইখন দোকানত আছে ল'ৰাকেইজনে আৰু সেইফালে পাম্প দি আছে হাৱাটো চেক কৰি আছে তেল পাইপ দিছে যাম ৰ আমি এতিয়া মানে 320 টকা ল'লা এই আমি এলেমেলটো ঠিক কৰি ল'লোঁ আৰু পাম্প চাম দি দিলোঁ চব তাক ঠিক কৰি ল'লোঁ এনেকৈ গাড়ী চাড়ী বয়া হৈ আছে মানে কি বয়া মানে ঠিক কৰিব লগা আছে মানে এলেমেল আৰু চবখিনি আৰু কি কৰা যায় এতিয়া এলাইনমেণ্ট বেলেঞ্চিং গোটেই চব কৰা যায় গতিকে লৈ এলি হ'ল আৰু এনে লৈ এলি হ'ল দেখলি হ'ল পূৰা পিনা কৰি দিব দোকানখনৰ নাম আৰু সেইবিলাক কৈ দি নাম পানগিৰি অট'ৰি চেণ্টাৰ নতুন কলেজৰ কাষে দিব লাগিব নতুন কলেজৰ কাষে আহিবা কৈছে ময়ো ক'লোঁ যাতে আমাৰ কলেজৰ কাষেদি পাঠশালা মহাবিদ্যালয়ৰ পূৰা কাষে দিয়ে গতিকে এতিয়া আমি আৰু এটা বেলেগ কামত যাওঁ এই পাঠয় আৰু মই আমি আহি আছোঁ আৰু বাকীখিনি দি আছোঁ পাছত দিম ইয়াতে আমি পূৰা টিকট বেচি আছোঁ এয়া পাৰ্থ শৰ্মা পূৰা একদম মানে পাঠশালা ভাগৱতী ক্ষেত্ৰত টিকট এয়া এইবিলাক গাড়ী আৰু এটা কাউণ্টাৰ এইটো এইবিলাক চাহ দোকান চব পূৰা দি আছে আমি ইয়াত পূৰা একদম আৰু পূৰা একফালৰ পৰা বেচিছোঁ বাছ আহি আছে বাছত পূৰা উঠি গৈছোঁ ই উঠি যায় গপ গপে উঠি যায় পূৰা আমি টিকট বেচিছোঁ বহুত এইখিনি টাইমত কিমান বেচিলোঁ মোটামুটি 15,000 টকাৰ বেচিলোঁ 1.5 ঘণ্টাও থকা নাই মোটামুটি 1 ঘণ্টা 20 মিনিটমান হ'ল পাঠশালা ভাগৱতী ৰাস মহোৎসৱৰ সাহায্যতে প্ৰথম পুৰস্কাৰ লাভ কৰিব পাৰিব ইনোভা টয়োটা এখন 4-চকীয়া গাড়ী 9জন ভাগ্যৱানে 9খনকৈ বিলাসী বাহন লাভ কৰিব পাৰিব ফলাফল লাভ কৰিব পাৰিব হোৱাটছএপ নম্বৰত অসমীয়া বাতৰি কাকতত লগতে NK টিভিত লাইভ চাব পাৰিব গতিকে ভাগ্যৱান ভাগ্যৱতীসকলে য'ত টিকেট ল'বলৈ বিচাৰে আমাৰ কাউণ্টাৰলৈ আহিব পাৰে লগতে পাঠশালাত ৰাসতো টিকেট দি থকা হৈছে ৰাস চাবলৈ আহিব লগতে টিকেট সংগ্ৰহ কৰিব ধন্যবাদ গতিকে পূৰা মাজে সেইখন বাছ গুচি গ'ল তাতে আৰু বাছ আহি আছে এইফালৰ পৰা একদম বাছ আহি আছে ইবাগৰ পৰা একদম আৰু পাছত পূৰা বেছি আছে আমি গুচি যাম মানে 20,000 টকাৰ বেছি মাৰ আজি পূৰা তামাম বিক্ৰী হৈ আছে একদম এয়া 50 টকীয়া এই পাটাচাৰ গুচিৰ ৰাসৰ খেলা এইটো আৰু এইটো হ'ল ভাগৱতী এইটো আমাৰ পাঠশালাৰ ৰাসৰ এইটো পাটাচাৰ গুচিৰ এটা লৈ গ'ল আৰু পাঠশালাটো নলয় নেকি পাঠশালাৰো এটা লৈ ল'ম 28 লাখ টকা গাড়ী আছে পূৰা ইনোভা হয়না ইনোভা আইসি বাস আছে বাছ এখন আহি গ'ল এতিয়া পাৰ্থ উঠি যাব বাছত মই ইয়াতে আছোঁ কাউণ্টাৰত আছোঁ মই ইয়াতে সি গুচি যাওঁ যাই আছে গপ গপে উঠি যাব পূৰা একদম যাই পূৰা ৰাতে দুটা বহি বিক্ৰী কৰিছে গুচি আহিব আমি 10টা টিকেট বিক্ৰী কৰি আহিলোঁ লগতে পাৰাচাৰ বিক্ৰী কৰিছোঁ এতিয়া মানে কি আমাৰ হ'লে 2 ঘণ্টা ভালকৈ হোৱা নাই আৰু শেষ হৈ গ'ল আমি এতিয়া বৰ্তমানলৈকে আমি 18টা বহি বিক্ৰী কৰিলোঁ এতিয়া এইটো বহীত 18 নম্বৰ বহীত 2টা টিকট বাকী আছে এতিয়া হিচাপ কৰিলে এতিয়া ঘৰতে হিচাপ কৰিম হিচাপ কৰিলে গম পাম কিমান হাজাৰ টকাৰ বিক্ৰী কৰিলোঁ মোৰ আইডিয়া এটা 21,000 মান টকাৰ আমি বিক্ৰী কৰি লৈ নাই এতিয়া 2 ঘণ্টাই হোৱা নাই 21,000 টকাৰ বিক্ৰী কৰিলোঁ কিমান পালোঁ যে লাভ সেইটো গোটেইখিনি কৈ দিম আজি ইয়াতে দি থৈ গ'লোঁ এখেতক দায়িত্বটো দি আমি এতিয়া মানে কি এই পাৰ্থ আৰু মই এতিয়া ঘৰত যাওঁ ঘৰত যাই অলপ আমাৰ পৰা পাৰ্টি আছে মাংস বনাইছে মাংস চাংস খাম এতিয়া খাই লৈ আৰু আহিম গতিকে আৰু ঘৰত যে আমি হিচাপটো কৰিম মানে কিমান টকা বিক্ৰী কৰিলোঁ তো এইটো আমি এটা আইডিয়া কৰিছোঁ 21,000 মানত এতিয়া ঘৰত গ'লেহে আমি অৰিজিনটো গম পাম তো এতিয়া কিবা কি ক'ব লগা আছে কৈ দি এতিয়া আমি মাংস খাই আমাৰ টিকেট বস্তু চব চম্ভালিব সেইখিনি আচ্ছা ঠিক আছে এতিয়া আমি ঘৰত যাম এই আমাৰ পাঠশালা মেইন আমি হাৱে চকত আমাৰ মেইন চাৰিআলিত আহিছিলোঁ তাতে টিকেটটো আপোনালোকে জানে মই টিকেট পূৰা পাব কিন্তু এতিয়া আমি যাই আছোঁ পাৰ্থ আৰু ঘৰত
এতিয়া খানা খাম পুৰা মাংস ৰান্ধি থৈ দিছে মাংস ৰুটি চব খাম আৰু এতিয়া পুৰা সেইফালে এতিয়া আমি ইউটাৰ্ণ ল'ব লাগিব আমি ইউটাৰ্ণ লৈ ল'লো এতিয়া আৰু এইখন কলেজ আমাৰ পাঠশালা মহাবিদ্যালয় পাৰ্থৰ ৰুম পাই গেলো ইয়াতে গাড়ীৰ পৰা নামিলো এতিয়া এয়া পাৰ্থৰ ৰুম এইটো দিয়ে এনেকৈ ইয়াতে গাড়ী চাড়ী ধুৱে ইয়াতে গাড়ী ধুব পাৰে 15, 16, 17, 18টা বহি আছে টোটেল আমাৰ এটা বিক্ৰী হোৱা বহিকেইটা আৰু এইবিলাক বিক্ৰী হোৱা নাই কেইটামান টিকেট আছে আৰু বেছি নাই কেইটামান টিকেট আছে আমাৰ লগত এয়া আমি টকা পইচাবিলাক 500 টকীয়াবিলাক ছেপাৰেট কৰি আছোঁ 100 টকীয়াবিলাক ছেপাৰেট কৰি আছোঁ এই 2 ঘণ্টাৰ ইনকাম আমাৰ এইখিনি দেখাই আছোঁ কিমান টকা হ'ব ইয়াতে 8,000 2 ঘণ্টাত 8,000 লাভ আমাৰ বিক্ৰীটোতো হৈছে বহুত এনে আগে পিছে আৰু দিন যায় মানে একদিনত মানে কি 1.5 লাখ 1,75,000 আমি বিক্ৰী কৰিব পাৰোঁ মানে আগে পিছে কৰিছোঁ এইবাৰো কৰিম 40,000 টকা লাভ থাকে আৰু 2 ঘণ্টাত আমাৰ 8,000 টকা আহিলে 4,000 ইনকাম বঢ়িয়া আৰু 2 ঘণ্টা কৰি বা 3 ঘণ্টা কৰি আমি নকৰোঁগে সেয়া এই 4,000টো এইটো আপোনাৰ এইটো মোৰ 4,000 এইটো মোৰ লাভটো আজি মানে আজিৰ ইনকাম আৰু এইখিনি আহিলো আৰু সেইখিনি তাতে সেই হিচাপ কৰি থোৱা আছে অনলাইন পেমেণ্ট দিছে বহুতে অনলাইনখিনি হিচাপটো কৰি চালি হ'ল মই পানী খাই লৈছোঁ ভাগৰ লাগিছে মানে বহুত টকা পইচা গণি আহিলেতো বহুত মানুহৰ টিকেট এতিয়া আমি হিচাপটো কৰি চালোঁ আমি 18টা বহি বিক্ৰী কৰি ল'লোঁ এইখিনি টাইমত এতিয়া মানে কি আৰু 2টা টিকেট ৰৈছিল মানে আমাৰ 21,400 টকাত বিক্ৰী হ'ল আৰু লাভটো তাৰে আমাৰ 40% হিচাপটো কৰি চালে আপোনালোকে নিজে গম পাই যাব গতিকে এতিয়া বাই যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইবটো কৰি দিব কি আমাৰ দৃশ্য কালি ওলাই বসছিল এতিয়া বাই দিলোঁ আৰু একদম বাই